পবিত্ৰ মাৰ্ঘাৰিটাৰ মন্ত্ৰিত্বক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য 15 আগষ্টৰ পূৰ্বে উপজিলা ঘোষণা হ'ব বজাৰৰ দাম বৃদ্ধিক লৈ জিলাই জিলাই টাস্ক ফ'ৰ্চ গঠনৰ নিৰ্দেশ ৰাজ্যত উপনিৰ্বাচন হোৱাত পলম হ'ব বুলি মন্তব্য অহা 2 বছৰ ৰাইজৰ কাম কৰিবলৈ দিয়ক 2 বছৰৰ পিছত নিৰ্বাচনৰ কথা পাতিম কৰিমগঞ্জৰ কংগ্ৰেছ প্ৰাৰ্থীজনে পুনৰ নিৰ্বাচন হোৱাটো যদি বিচাৰে তেন্তে আপত্তি নাই অসমৰ শিক্ষা খণ্ডৰ বাবে সুখবৰ দক্ষিণ কামৰূপৰ মাৰাভিটাত হ'ব ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট চমুকৈ IIM হ'বলগীয়া স্থান পৰিদৰ্শন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিত অভিযন্তা শীৰ্ষ প্ৰশাসনিক বিষয়াসকল 500তকৈ অধিক বিঘা ভূমিত হ'ব প্ৰতিষ্ঠানখন মাৰাভিটাত মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগু আৰু পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া আমাৰ ৰাজ্যখনত IIT আৰু এইমছ আমি দুইখন সৰ্বভাৰতীয় প্ৰতিষ্ঠান স্থাপন কৰাৰ বাবে আমি সক্ষম হৈছিলোঁ IIT আৰু এইমছৰ দৰে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট যাক IIM বুলি কোৱা হয় ইও এখন সৰ্বভাৰতীয় শিক্ষা প্ৰতিষ্ঠান এখন ৰাজ্যত যদি IIM থাকে IIT থাকে আৰু এইমছ থাকে এক প্ৰকাৰ শিক্ষাৰ যিটো সাৰ্কেল বা সৰ্বভাৰতীয় প্ৰতিষ্ঠানৰ যিটো বৃত্ত সেইটো সম্পূৰ্ণ হয় উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এখন IIM কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ থাকোতে ডক্টৰ মনমোহন সিঙৰ চৰকাৰ থাকোতে অনুমোদন কৰা হৈছিল সেই সময়ত ৰাজ্য চৰকাৰে যথেষ্ট প্ৰচেষ্টা চলাইছিল যে IIM খন অসমত দিব লাগে কিন্তু সেই সময়ত ডোনাৰ মন্ত্ৰী মেঘালয়ৰ কিন্দিয়া ডাঙৰীয়া থকাৰ বাবে উত্তৰ পূৰ্বৰ বাবে অনুমোদিত IIM খন শিলঙত স্থাপন হয় আৰু তাৰ পিছত দ্বিতীয়খন IIM কেন্দ্ৰীয় চৰকাৰে দিব বিচৰা নাছিল যিহেতু উত্তৰ পূৰ্বৰ কাৰণে এখন IIM ইতিমধ্যে দিয়া হৈছে আমি কেন্দ্ৰীয় চৰকাৰক বুজাইছিলোঁ যে উত্তৰ পূব 8খন ৰাজ্যৰ এটা সমষ্টি আৰু অসমৰ যিটো ভূগোল আৰু অসমৰ যিটো জনসংখ্যা তাক উত্তৰ পূৰ্বৰ আন ৰাজ্যসমূহৰ সৈতে মিলোৱাটো উচিত নহয় আমাক সুকীয়াকৈ চাব লাগে কেন্দ্ৰৰ চৰকাৰৰ বিশেষকৈ NDA 2 এই চৰকাৰখনৰ শেষৰ ফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াই IIM অসমত স্থাপন কৰাৰ বাবে সন্মত হয় আৰু পলাশবাৰী সমষ্টিত আমি এই IIM খনৰ বাবে মাটিবাৰী প্ৰাৰম্ভিকভাৱে নিৰ্ধাৰণ কৰোঁ আজি যিহেতু কেন্দ্ৰত প্ৰধানমন্ত্ৰীও একেজনে থাকিলে শিক্ষামন্ত্ৰীও একেজনে থাকিলে সেই কাৰণে IIM স্থাপনৰ প্ৰক্ৰিয়াটো আমি ত্বৰান্বিত কৰিব খুজিছোঁ তেওঁলোকে মোৰ এইটো আবেদন থাকিব যে IIM খন প্ৰথম কোনোবা এটা টেম্পোৰাৰী কেম্পাছত হ'লেও আৰম্ভ হওক যেনেকে আমাৰ IIT আদি আৰম্ভ হৈছিলে আৰু 2 বছৰ 3 বছৰৰ ভিতৰত পলাশবাৰীৰ আমাৰ মূল কেম্পাছলৈকে তেওঁলোক আহিব পাৰিব এই গোটেই বিষয়বোৰ মই যেতিয়া অহাবাৰ দিল্লীত যাম আলোচনা কৰিম আৰু তাৰ আগতে মই নিজে এবাৰ মাটিবাৰীখিনি চাই গলো মাটিবাৰীখিনিক লৈ যদি এইখিনি মাটিয়ে আমি চূড়ান্ত বুলি ধৰিছো ৰাভা হাছঙৰ লগতো মই আলোচনা কৰি লম তেওঁলোকেও সৈদ্ধান্তিকভাৱে কোনো আপত্তি নাই বুলি কৈছে খালি অলপ নিয়ম নীতি মানাৰ কথা কৈছে সেইখিনিও আমি মানিব লাগিব আৰু ৰাইজৰো সহযোগিতা আমাক লাগিব ইয়াত আজি ৰাইজৰ যিমান উপস্থিতি তাৰ মানে ৰাইজৰ সহযোগিতাও আছে বুলি আমি ধৰি ল'ব পাৰিম নেশ্যনেল হাইৱেৰ পৰা এই মাটিলৈ এই গাঁওখনৰ দীঘলকুছি গাঁৱলৈ আৰু এখন মাৰভিটা গাঁৱলৈ দীঘলকুছি আৰু মাৰভিটা গাঁৱলৈ আমি নতুন ৰাস্তা এটা বনাব লাগিব যাতে পুৰণা গাঁৱৰ মানুহখিনিৰ কোনো ক্ষতি নহয় তেওঁলোক যেনেকে আছে তেনেকে থাকিব পাৰে যাতে কোনো ল্যান্ড একুইজিশন আদি নহয় বা তেওঁলোকৰ অসুবিধা নহয় গতিকে বিকল্প ৰাস্তা এটা এই কেম্পাছলৈকে আমি বনাম তাৰ বিষয়ে আজি আমি আলোচনা কৰিছো
আৰু মই ভাবোঁ যে অসমবাসী ৰাইজৰ বহুদিনীয়া প্ৰত্যাশা এটা পূৰণ হ'ব গৈ আছে। ইয়াতে অনুমানিকভাৱে চাওক, এনেকুৱা এখন অনুষ্ঠান পাতিব গ'লে 1000 কোটি টকাটোতো ইনিচিয়েল বাজেট হয়, কিন্তু বছৰে বছৰে IIMত পুঁজি আহি থাকে, নতুন পোষ্ট আহি থাকে। কিন্তু যোৱা 3-4 বছৰত যিমান নতুন IIM হৈছে, এইমছতো 1200 কোটি, IIMতো 1000 কোটি, এই ধৰণৰ বাজেট। কিন্তু এই বাজেটবিলাক ফিক্স নাথাকে, এইকাৰণে নতুন কোৰ্চ খুলিলে, নতুন ডিপাৰ্টমেণ্ট খুলিলে পৰিসৰবোৰ বাঢ়ি বাঢ়ি গৈ থাকে। ইয়াত ৰাজ্য চৰকাৰৰ কাম হ'ল আমি ৰাস্তাখিনি বনাই দিব লাগিব, আৰু কেতিয়াবা কেতিয়াবা তেওঁলোকে বাউণ্ডৰী ৱালটো আমি কৰি দিয়াটো বিচাৰে, যদিও এই ক্ষেত্ৰত এতিয়ালৈকে আমাক কোৱা নাই। যদি বাউণ্ডৰী ৱালটো আমাক দি দিব কয়, আমি বাউণ্ডৰী ৱালটো দিব লাগিব, কিন্তু মাটিটো আমি বিনা পইচাত কেন্দ্ৰীয় চৰকাৰক দিব লাগিব। মাটিটোলৈকে অহা ৰাস্তাটো আমি বনাই দিব লাগিব, আৰু ইলেক্ট্ৰিচিটি আমি কেম্পাছলৈকে আনি দিব লাগিব। বৰ্তমান আমাৰ ইয়াত মাটি 532 বিঘা আছে, 574, অলমষ্ট 600 বিঘা। কিছুমান জেগাত IIM 600 বিঘাত হৈছে, কিছুমান জেগাত 300 বিঘাত হৈছে, কিছুমান জেগাত 450 বিঘাতো হৈছে। গতিকে তেওঁলোকৰ ইঞ্জিনিয়াৰিং টিম আহি যিমানখিনি মাটি লাগে, কিন্তু আমি এটা আলোচনা কৰিছোঁ, এখন নতুন ইনষ্টিটিউশ্যন আছে, স্কুল অফ প্লেনিং এণ্ড আৰ্কিটেকচাৰ, ই গুজৰাটত আছে, 26 মাৰ্চত। গতিকে 24 বছৰটোক মোক আপোনালোকে ৰাইজৰ হৈ কাম কৰিব দিয়ক। কংগ্ৰেছ, ADP, BJP এইবিলাক পাতি থাকিলে কাম কৰিব নোৱাৰি। গতিকে আপুনি 26 পিছত কোন মন্ত্ৰী হয় পিছৰ কথা, কিন্তু 26লৈকে ভগৱানে অসমৰ মুখ্যমন্ত্ৰী কৰি দিছে যে তই অসমৰ কিবা এটা পৰিৱৰ্তন কৰ। গতিকে এইকেইটা দিন মোৰ কাম হৈছে ডেভেলপমেণ্ট কাম কৰা। যদি মই এইবিলাক অমুকে অমুক কৈছে, আপোনালোকে মোৰ ওচৰত আহি গ'ল, মই তমুকে তমুক বুলি ক'লোঁ, তাৰ ওপৰত তেওঁক সুধিলে, তাৰপিছত আপোনালোকে মোক আহি ক'ব তেওঁ এনেকৈ কৈছে, আপুনি কি কয়, এইবিলাক কৰি থাকিলে কাম কেতিয়া কৰিম? সেইকাৰণে এতিয়াও ৰণোজ পেগু ডাঙৰীয়া মই IIM চাব আহিছোঁ। ইয়াৰ পৰা আমি ৰাজদৰ বৰা স্কুল সেইটো চাব গৈ আছোঁ। তাৰপিছত নতুন জিলা এখন হ'ব, উপজিলাও 15 আগষ্টৰ আগত আমি কৰিব লাগে, তাত গৈ আছোঁ। গতিকে মোৰ কাৰণে অন্ততঃ 25 আগষ্টলৈকে মই কামেই কৰিম, 25 আগষ্টৰ পিছতহে ৰাজনীতি কৰিম। পুৰণা সমষ্টিৰ ভোটাৰ লিষ্ট বনাব লাগিব। যেনেকৈ এটা বিহালী বুলি আমি এটা নতুন সমষ্টি জানো, কিন্তু ইলেকশ্যন হ'ব পুৰণা সমষ্টি। তাৰমানে তেওঁলোকে এমাহলৈ আকৌ ভোটাৰ লিষ্টখন নতুনকৈ বনাব লাগিব। সেইকাৰণে মই ভাবোঁ যে অসমত বাই ইলেকশ্যনটো বাকী ৰাজ্যতকৈ অকণমান দেৰি হ'ব। ব্যুৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।